আপুনি ঠিকে কৈছে যে ৰাজ্যত এতিয়া চতুৰ্থবাৰলৈ যি পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে এই আজি যোৱাৰ মাজনিশাৰ পৰা এই মূল্য বৃদ্ধি হৈছে আৰু এতিয়া জনসাধাৰণৰ মাজত যি মূল্য বৃদ্ধিয়ে চৰকাৰে ৰাম টাঙোন ফুটাইছে তাৰ লগে লগে চতুৰ্থবাৰৰ এই পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে যে জনতাক আৰু অসুবিধাৰ সৃষ্টি কৰি আছে। মোৰ হয় এই দৃশ্যাংশ দেখিব যে মই উপস্থিত আছোঁ এটা জুবিহোপাৰ এটা পেট্ৰল ডিপোত। সেই পেট্ৰল ডিপোত জনসাধাৰণৰ ভিৰ লগা পৰিলক্ষিত হৈছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে প্ৰতি লিটাৰ পেট্ৰলত 2 টকা 83 পইচা বৃদ্ধি আৰু প্ৰতি লিটাৰ ডিজেলত 2 টকা 74 পইচা বৃদ্ধিয়ে জনতাৰ মূৰত পুনৰবাৰ যে ৰাম টাঙোন ফুটাইছে এয়া এক প্ৰকাৰৰ আজি পৰিলক্ষিত হৈছে। মোৰ লগত এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আছে, তেখেতৰ কথা জানিম যে সাধাৰণতে কিমান বৃদ্ধি হৈছে। দাদা, আজি চতুৰ্থবাৰলৈ বৃদ্ধি হৈছে, কিমান বৃদ্ধি হৈছে পেट्रोल और डीजल में? डीजल में 2 रुपया 84 पैसा बढ़ोतरी हुआ है और पेट्रोल में 2 रुपया 73 पैसा। तो लगातार बढ़ रहा है पैसा, ये हाँ क्यों बढ़ रहा है? और कच्चा तेल का बैरल का दाम ज़्यादा होने से ऐसे दिक्कत हो रहा आप है। लोग को भी परेशानी हो रहा है? हाँ, हम लोग का तो इन्वेस्टमेंट बढ़ेगा, दूसरा कुछ ये नहीं है। खरीदारी में अमाउंट ज़्यादा लगेगा और जो ग्राहक है वो लोग पे कम खरीद रहे हैं। ग्राहक लोग का तो थोड़ा असर पड़ेगा ही महंगाई से, दूसरा कुछ ये नहीं है। মই দেখা পাইছে যে পেট্ৰল আৰু ডিজেলৰ মূল্য এনেদৰে বৃদ্ধি পাইছে। আমি পোনে পোনে দেখাইছোঁ যে কিছু সংখ্যক গ্ৰাহক আছে, এই গ্ৰাহকক আমি পৰা জানিম যে তেওঁলোকৰ মূল্য বৃদ্ধিয়ে কি ধৰণে তেওঁলোকক লাভৱান হৈছে। দাদা, পুনৰবাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কি ক'ব? বাড়ছে, অলপ অসুবিধা হৈছে আৰু অসুবিধা হৈছে। সেইটোৱে চতুৰ্থবাৰলৈকে মূল্য বৃদ্ধিটো বৃদ্ধি হৈছে। এতিয়া কেনেধৰণৰ এতিয়া ধৰি লওক, যেতিয়া গৰীব মানুহ আছে, মানুহবিলাক ধৰি লওক মানে যোনটো বস্তু বাঢ়িছে আৰু কি মানে গৰীব দুখী মানুহখিনিৰ অলপ অসুবিধা হৈছে। আগতো মানে এরকম হৈছিল আৰু কি হঠাতে বাঢ়ি গ'ল, সেইটোৰ কাৰণত আৰু কি অলপ ৰাইজৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগে লগে এতিয়া আকৌ পেট্ৰল আকৌ পুনৰবাৰ বৃদ্ধি আৰু বাঢ়িলে আৰু এতিয়া চৰকাৰৰ কথা, চৰকাৰে যোনটো ভাল দেখে সেইটো কৰিলে হ'ল। কি ক'ব চৰকাৰক? আপুনি কি অনুভৱ? চৰকাৰৰ অনুমতি এতিয়া মই কি ক'ম, এতিয়া ধৰি লওক ৰাইজ আছে, পাব্লিক আছে, গোটেই অল অসমৰ মানুহ আছে। এতিয়া চৰকাৰৰ পাছত আবদ্ধ আৰু চৰকাৰে যদি কমাই দিয়ে সেইটো অলপ ভাল হয় এতিয়া সকলোৰ কাৰণে আৰু কি। বাট এইখিনিয়ে এইদৰে দেখিব পাইছে যে যি গ্ৰাহক আছে পেট্ৰল আৰু ডিজেল প্ৰয়োগ কৰিছে তেওঁলোকৰ এনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁলোকে চৰকাৰক পুনৰবাৰলৈকে অনুৰোধ জনাইছে যে পেট্ৰল আৰু ডিজেলৰ মূল্যত কিছু তেওঁলোকে বিহিত ব্যৱস্থা লৈ এই মূল্যৰ এই সীমাবদ্ধ